ইফালে নগাঁৱৰ উৰিয়া গাঁৱত জুবিন গাৰ্গৰ পুণ্যতিথিৰ আয়োজন কৰা হৈছে। পুণ্যতিথিলৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল ৰাইজ। সমাজৰ সকলো শ্ৰেণীৰ লোক, কোনো উচ্চ নিজ ভেদাভেদ পৰিহাৰ কৰি একত্ৰিত হ'ল ৰাইজ। জুবিন গাৰ্গৰ স্মৰণত ৰোপণ কৰিলে নাহৰৰ পুলি। নাম প্ৰসংগৰ পাছতেই কীৰ্তন পাঠেৰে জনালে শ্ৰদ্ধাঞ্জলি। ৰাজহুৱা খেলপথাৰত 2000 ভকত বৈষ্ণৱক আপ্যায়ন কৰা হয়। কাৰণ আমাৰ এক নিয়ম আছে সনাতনী হিন্দুৰ পৰম্পৰাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বা আদ্য শ্ৰাদ্ধ যিটো আদ্য শ্ৰাদ্ধৰ অনুষ্ঠানত সিদ্ধ এমুঠি বা অন্ন এমুঠি গ্ৰহণ কৰা হয়। সেইধৰণেই ভকত বৈষ্ণৱক আপ্যায়ন কৰা হয়, নাম প্ৰসংগ কৰা হয়, কীৰ্তন পাঠ কৰা হয়, মাহ প্ৰসাদৰ শৰাই আগবঢ়োৱা হয় আৰু তাৰপিছত এইদৰেই সকলোৱে আমিষ পৰিহাৰ কৰি নিৰামিষেৰে এসাঁজ একেলগে গ্ৰহণ কৰে, যিটো সনাতনী পৰম্পৰা। দাদা নোহোৱা আজি প্ৰায় 1 মাহ হ'ল আৰু আচলতে আমি দাদাক কায়িকভাৱেহে হেৰুৱাইছোঁ। দাদা আমাৰ মাজত সদায় বিৰাজমান থাকিব আৰু লগতে এইটো কথা আপোনালোকৰ চেনেলৰ জৰিয়তে ক'ব বিচাৰোঁ, সমগ্ৰ অসমবাসীয়ে এতিয়া ন্যায় বিচাৰি আছে দাদাৰ কাৰণে আৰু আমিও দাদাৰ কাৰণে ন্যায় বিচাৰিছোঁ। তাৰ লগতে আমি দাদা যিহেতুকে এজন সংস্কৃতিবান মানুহ আছিলে, তেখেতে সাহিত্য সংস্কৃতি গীত মাত তেওঁ ক্ৰিয়েটিভ বস্তুসমূহ তেওঁ ভাল পাইছিলে। সেইকাৰণে দাদাৰ সেই সাহিত্য সংস্কৃতিৰ প্ৰতি যি তেওঁৰ আগ্ৰহ আছিলে বা তেওঁ আমাৰ অসমখনৰ কাৰণে যিমানখিনি কৰি থৈ গৈছে, আমি তেওঁৰ কাৰণে অকণমান কিবা এটা কৰাৰ ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ, যাৰ পৰিপ্ৰেক্ষিতত আমাৰ উৰিয়া গাঁও আঞ্চলিক যুৱকবৃন্দ আৰু উৰিয়া গাঁও সমূহ ৰাইজৰ সহযোগত আমি অহাকালিলৈ আমি সমূহীয়াকৈ দাদাৰ স্মৃতিচাৰণ আৰু মাহেকীয়া অনুষ্ঠান ভাগ কৰিবলৈ আগবাঢ়িছোঁ। ইয়াত সমগ্ৰ ৰাইজ যোগীঘোপাৰ বোৱালিমাৰীত অঘটন। চম্পাৱতী নৈত সাঁতুৰিবলৈ গৈ নিখোজ কিশোৰ। নিখোজ ঔডুবিৰ খেলুৱাপাৰাৰ ছফিউৰ ৰহমান আৰু সমনীয়াৰ সৈতে সাঁতুৰি পাৰ হ'ব বিচাৰিছিল নৈ। তেতিয়া এই অঘটন সংঘটিত হয়। হঠাৎ নৈৰ পানীত ডুবি যায় কিশোৰজন আৰু কিশোৰজনক বিচাৰি এতিয়া চলিছে উদ্ধাৰ অভিযান, কিন্তু এই পৰ্যন্ত উদ্ধাৰ কৰিব পৰা নাই। চম্পাৱতী নৈত সাঁতুৰিবলৈ গৈ নিখোজ হয় কিশোৰটি। পাৰ্টন বুলি কয়, ডেংটিয়া ঘাট বুলি কয়। দুখৰ বিষয়, আমাৰ ইয়াৰে স্থানীয় চালামুদ্দিনৰ ল'ৰা ছফিয়াৰ বুলি কয় তাক, 16 বছৰ বয়স। এই নদীটো পাৰ হওঁতে দুজন আছিল লগত। নদীটো পাৰ হওঁতে হঠাৎকৈ মানে আমি ইয়াতে আছিলোঁ, অলপ খালি জাষ্ট আঁতৰাৰ পিছতে মানে এই পানীত ডুবে। পানীত ডুবাৰ পিছত আমি চবেই খবৰ পাওঁ, আহোঁ, কিন্তু আমাৰ সা সঁজুলি নথকাৰ কাৰণে আমি এতিয়ালৈকে কষ্ট কৰি আছোঁ, আমি হেৰি কৰি আছোঁ। কিন্তু প্ৰশাসনক আমি জনাৰ পিছতো এতিয়ালৈকে ভাল এটা পদক্ষেপ নল'লে। আমি বিৰাট মানে দুখ পাইছোঁ এইটো কাৰণত। মই অচি ছাৰক ফোন মাৰিছিলোঁ আৰু ইয়াতে অডুবি আমাৰ স্থানীয় যিটো থানা আছে ইয়াতে মই ফোন মাৰিছিলোঁ, কিন্তু সিমান এটা মানে তৎপৰতা। আজিও জুবিন গাৰ্গৰ ন্যায়ৰ আশাত বন্দী অনুৰাগী আৰু বিহালীত বিশ্বনাথৰ বিহালীত ন্যায় বিচাৰি মম শিখা সমদল ৰাইজৰ। গাংমৌথান কালী পূজা সমিতিৰ উদ্যোগত সমদল। মম শিখা সমদলত অংশ ল'লে শিশুৰ পৰা বৃদ্ধ বৃদ্ধালৈ। শীঘ্ৰেই জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবী কৰিছে ৰাইজে। ৰাজ্যজুৰি এইদৰে এতিয়া জুবিন গাৰ্গৰ ন্যায় বিচাৰি ওলাই আহিছে ৰাইজ। সকলোৰে এটাই কথা, আচলতে কি হৈছিল ছিংগাপুৰত, কেনেকৈ হেৰুৱাবলগীয়া হ'ল আমাৰ প্ৰাণৰ শিল্পীগৰাকীক, এই যুগদ্ৰষ্টা যুগনায়কগৰাকীক, কি পৰিস্থিতিত আমি হেৰুৱাবলগীয়া হ'ল, সেই প্ৰশ্নৰ উত্তৰ আমাক লাগিব, দিব লাগিব। কোনে লাগিব? সেয়া চৰকাৰ, সেয়া প্ৰশাসনে, সেয়া আৰক্ষীয়ে। গতিকে সকলোৰে এটাই কথা, এয়া যিসকল জনাইছোঁ এওঁলোক গোৰ্খা জনগোষ্ঠীৰ লোক, গোৰ্খা জনগোষ্ঠীৰ লোক, কেৱল গোৰ্খা জনগোষ্ঠী বুলিয়ে নহয়, সকলো লোক ওলাই আহিছে। গোৰ্খা জনগোষ্ঠীৰ লোকসকল ওলাই আহিছে এইদৰে, আৰু সকলোৰে এটাই কথা যে আমাৰ অতি মৰমৰ জুবিন গাৰ্গ কিয় হেৰাই গ'ল আমি জানিব লাগিব। এইদৰে যে প্ৰত্যেকটো জাতি জনগোষ্ঠী ওলাই আহিছে তাৰ এটাই কাৰণ, জুবিন গাৰ্গৰ কোনো ধৰ্ম নাছিল, জুবিন গাৰ্গৰ কোনো জাতি নাছিল। জুবিন গাৰ্গ আছিল মুক্ত, কাঞ্চনজংঘাৰ দৰে স্বচ্ছ আৰু সকলোৱে ভাল পোৱা এক সুচ্চ শিখৰত থকা। সেইকাৰণে লিখিছে, মেৰো কোনো জাত চেন, মেৰো কোনো ধৰ্ম চেন, মেৰো কোনো ভগৱান চেন, ম মুক্ত মনে কাঞ্চনজংঘা। নেপালী ভাষাত মানে ইমান সুন্দৰকৈ লিখিছে। এক প্ৰতিবেদন আছে আমাৰ সাংবাদিকৰ, সেয়া আগবঢ়াইছোঁ। আজি কাতি বিহুৰ দিনটোতে আচলতে জুবিন গাৰ্গক, প্ৰিয় শিল্পী জুবিন গাৰ্গক যি ন্যায় বিচাৰি আচলতে যি গাংমুথান অঞ্চলৰ যি কালী পূজা সমিতি আছে, কালী পূজা সমিতি বৰ্তমান এনেদৰে ওলাই অহা পৰিলক্ষিত হৈছে। পুৰুষ
মহিলা শিশুৰ পৰা আৰম্ভ কৰি প্ৰতিগৰাকী ব্যক্তিয়ে এই গাঁওখনৰ প্ৰতিগৰাকী ব্যক্তিয়ে আচলতে জুবিন গাৰ্গৰ ন্যায় বিচাৰি এই মুহূৰ্তত ওলাই অহা পৰিলক্ষিত হৈছে। মই স্থানীয় ৰাইজ আছে, স্থানীয় ৰাইজৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। কি কয় তেখেতসকলে, কি ক'ব আজি যি পদযাত্ৰা কৰিছে আপোনালোকে মম শিখা, কি ক'ব? আজি শিখা মানে আমি কালী পূজা কমিটিয়ে পূজা ভাগ পাতিছে যদিও মানে জুবিন গাৰ্গৰ স্মৃতিত আমি প্ৰথমতে এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছোঁ। আৰু এনেকুৱা এটা পৰিস্থিতিত জুবিন গাৰ্গৰ মৃত্যু হ'ল, সেইখিনি যাতে তেওঁ ন্যায় পায় আৰু ষড়যন্ত্ৰমূলকভাৱে হত্যা কৰা হৈছে যদি বা যিকোনো কাৰণত তেওঁৰ মৃত্যু হৈছে, এইখিনি কথা উলিয়াই প্ৰকৃত শাস্তিক যাতে দোষী দিয়ে, প্ৰত্যেক দোষীয়ে যাতে শাস্তি পায়, এয়া আমাৰ কামনা। আৰু জুবিন দাক আমি কেতিয়াও হেৰুৱাব নোৱাৰোঁ। জুবিন দা আমাৰ মাজত থাকিব, তেখেতৰ গীত মাত লৈ আমি তেখেতক জীয়াই ৰাখিম। আৰু আজি আমি এই পূজা ভাগ অনুষ্ঠিত কৰাৰ আগতে তেখেতৰ প্ৰতি এটা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। কি ক'ব, যিহেতু জুবিন গাৰ্গৰ ন্যায় বিচাৰি পেলাই আপোনালোকে আজি যি মম শিখা পদযাত্ৰা আৰম্ভ কৰিছে, কি ক'ব? হয়, আমি গাংমুঠান মাজগাঁও কালী পূজা সমিতিয়ে আমাৰ কালী পূজা অনুষ্ঠান ভাগ আৰম্ভণি হোৱাৰ আগতে আমি আমাৰ শ্ৰদ্ধাৰ অতি মৰমৰ আমাৰ হিয়াৰ আমঠু আমাৰ গণশিল্পী জুবিন দাৰ যিটো মৃত্যু হ'ল, সেইটো মৃত্যু আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু এই মৃত্যুৰ যিটো ন্যায় পাব লাগে, তেখেতে ন্যায় পোৱাৰ ক্ষেত্ৰত যিখিনি কাম কৰিব লাগে চৰকাৰে অতি সোনকালে কৰক। আমাৰ হিয়াৰ আমঠে ন্যায় পাব লাগে। এনেকুৱা গণশিল্পী পিছলৈ আৰু ভৱিষ্যত দিনলৈ জন্ম হোৱাৰ কোনো ধৰণৰ আমাৰ আশা নাই। জুবিন দা অমৰ হওক। জুবিন দাৰ গান আমাৰ সদায় জীৱনৰ অন্তিম পৰ্যায়লৈকে আমাৰ হৃদয়ত বাজি থাকিব। জয় জুবিন দা। এনেদৰে দেখিবলৈ পোৱা গৈছে যে জুবিন গাৰ্গৰ আচলতে মৃত্যুৰ ন্যায় বিচাৰি সকল লোকে বৰ্তমান সময়ত যি মম শিখা পদযাত্ৰা কৰিছে, মই দৃশ্যাংশ দেখুৱাইছোঁ। আৰু ইয়াৰ যিসকল লোক আছে, লোকসকলৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। মোৰ কেমেৰাসমূহ সহযোগীয়ে দৃশ্যাংশ দেখুৱাব। আচলতে জুবিন গাৰ্গৰ যি মৃত্যুৰ ন্যায় বিচাৰি বৰ্তমান যি বিহালীৰ গাংমুঠান কালী পূজা সমিতিয়ে আচলতে এনেদৰে মম শিখা পদযাত্ৰা কৰিছে। এই মুহূৰ্তত এগৰাকী ব্যক্তি আছে, কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব, যিহেতু আজি পদযাত্ৰা কৰিছে, কি ক'ব? জুবিন গাৰ্গক আমি ন্যায় বিচাৰিছোঁ। জুবিন গাৰ্গ চিৰস্থায়ী হওক, য'তে থাকক, জুবিন গাৰ্গ আমাৰ লগত থাকক, এইটোৱে কৈছোঁ। আৰু আচলতে প্ৰতিগৰাকী ব্যক্তিয়ে এই সময়ত আচলতে যি জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে, আৰু মই আছে কথা পাতিবলৈ চেষ্টা কৰিম। ইয়াত শিশুৰ পৰা বৃদ্ধলৈকে প্ৰতিগৰাকী আচলতে ওলাই আহিছে। কি ক'ব, আজি জুবিন গাৰ্গৰ যি ন্যায় বিচাৰি আপোনালোকে মম শিখা পদযাত্ৰা কৰিছে, কি ক'ব? হয়, এইটো জুবিন দা গ'ল, এইটো বৰ দুখনীয় বতৰ। গতিকে এইটো যাতে আৰু এতিয়া ন্যায় পাওক, আমি ক'বলগীয়া একো নাই। আচলতে এই মুহূৰ্তত সকলোৱে আচলতে ন্যায় বিচাৰিছে। মই এগৰাকী মহিলা আছে, মহিলাগৰাকীৰ ওচৰলৈ কাষ চাপিব বিচাৰিম। কি ক'ব, আজি যিহেতু মম শিখা পদযাত্ৰা আপোনালোকে কৰিছে, কি ক'ব? এই মুহূৰ্তত আমি জুবিন দাৰ ন্যায় বিচাৰোঁ। #জাষ্টিছ ফৰ জুবিন গাৰ্গ, সেইটোৱে বিচাৰি আমি এনেকৈ কেণ্ডেল লৈ আমি শোভাযাত্ৰা এই যাত্ৰাটো কৰিছোঁ। আৰু গোটেই ৰাস্তাত আমি মায়াবিনী গীতটো গাই আমি গৈ আছোঁ। আৰু জয় জুবিন দা। কি ক'ব এই মুহূৰ্তত? এইয়া জুবিন দাৰ আৰু আমি চব লগ লাগি ওলাইছোঁ, হাতত মম চাকি লৈ আমি ন্যায় পাব লাগে। আচলতে এনেদৰেই প্ৰতিগৰাকী আচলতে ব্যক্তিয়ে বৰ্তমান সময়ত